সমগ্ৰ দেশৰ লগতে চিপাঝাৰৰ ২ নং মাজৰ চুবা গাঁৱৰ ৰাইজে পালন কৰিলে ৭৮তম স্বাধীনতা দিৱস। প্ৰতি বছৰৰ দৰে এইবেলিও এই অঞ্চলৰ ৰাইজে উলহ মালহেৰে ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰে। ৰাতিপুৱা পতাকা উত্তোলন কৰে ২ নং মাজৰ চুবা গাঁৱৰ সমাজকৰ্মী মমতাজ আলীয়ে, লগত সহযোগ কৰে হেতামটোলা গাঁৱৰ চিৰাজুল হকে। পতাকা উত্তোলন কাৰ্যসূচীৰ আঁত ধৰে ইয়াকুব আলীয়ে, আনহাতে অঞ্চলটোৰ হাকিম আলী, কুৰবান আলী, হাফিজুল হক, ছাদ্দাম হুছেইন, ৰুহুল আমিন, সুহিদ আখতাৰ, ইনজামুল হকৰ উপস্থিতিত এই কাৰ্যসূচীৰ সফল সামৰণি পৰে। উক্ত অনুষ্ঠানটোত ২ নং মাজৰ চুবা গাঁৱৰ বৰিচুবাৰ সকলো ৰাইজ উপস্থিত থাকে। আজি 15 আগষ্টৰ দিনাখন আজি আমি ইয়াত উপস্থিত থাকি আজি 15 আগষ্ট দিৱসৰ লগত সংগতি ৰাখি যি পতাকা উত্তোলন কাৰ্যসূচী হ'ল, এই কাৰ্যসূচীটোত জড়িত হ'ব পাই আমি নিজকে ধন্য মানিছোঁ। কিয়নো আমাৰ দেশৰ স্বাভিমান এই পতাকা, আৰু এই পতাকা উত্তোলন কাৰ্যসূচীটো এই ঠাইখনতে, এই চুবুৰীটোৱে আজি 15 বছৰে উদযাপন কৰি আহিছে। এখেতসকলক আমি অশেষ ধন্যবাদ জনাইছোঁ। এই কাৰ্যসূচীটো যাতে আগলৈকেও এনেকৈ উদযাপন হৈ আহে আৰু আমাৰ ল'ৰা ছোৱালীক দেশপ্ৰেমৰ যি বাৰ্তা এই ঠাইৰ পৰা, এই ঠাইখনৰ পৰা দেশপ্ৰেমৰ বাৰ্তা আমাৰ প্ৰজন্মসকলৰ মাজত যাতে জাগৰণৰ সৃষ্টি হয়। আৰু ঠিক এনেকৈয়ে প্ৰতি বছৰে আমাৰ এই কাৰ্যসূচীটো প্ৰতি বছৰে উদযাপন হ'ব বুলি মই উদ্যোক্তাসকলৰ ওচৰত আশা কৰিছোঁ। আৰু তেখেতসকলে নিশ্চয় এই কাৰ্যসূচীটো আগন্তুক খুব অতি সুন্দৰ জাকজমকতাৰে উদযাপন কৰিব বুলি মই আশা কৰিছোঁ। আৰু এই কাৰ্যসূচীটো লগত যিসকল ইয়াৰ স্থানীয় ৰাইজ সমবেত হৈ এই কাৰ্যসূচীটো অংশগ্ৰহণ কৰিলে, তেখেতসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই কাৰ্যসূচীটো আজি ইমানতেই আমি সমৰ্পণ হোৱা বুলি ইতিমধ্যে আমি আগতেই ঘোষণা কৰিছোঁ। তথাপিও এই কাৰ্যসূচীটোৰ দ্বাৰাই আমি গোটেই সমগ্ৰ ভাৰতবৰ্ষতেই আমাৰ যি দেশপ্ৰেমমূলক যি ভাৱনা, এই ভাৱনাই যাতে সেই দেশপ্ৰেমীসকলৰ আত্মাত, যিসকলে বলিদান দি থৈ গ'ল এই স্বাধীনতা আমি পোৱাৰ কাৰণে, গতিকে তেখেতসকলৰ আত্মাই যেতিয়া চিৰশান্তি পায়, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ স্বাধীনতা দিৱস উদযাপন কৰিলোঁ আমাৰ এই স্থানীয় জেগাত। আমি পিছপৰা জেগা যদিও আমি ইয়াতে কেতিয়াও পিছ পৰি থকা নাই। আমি সকলোৱে আগবাঢ়োঁ, সকলোৱে কাম বন ক্ষতি কৰি হ'লেও আমি এই অনুষ্ঠানটোত ভাগ লওঁ। এইবেলিও আমি সুকলমে ইয়াতে সমাপ্ত কৰিলোঁ। ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে আমাৰ স্থানীয় মমতাজ আলী ডাঙৰীয়াদেৱে আৰু হেতামটোলা গাঁৱৰ চিৰাজুল হক ডাঙৰীয়াই। আমাৰ কাৰ্যকলাপ সূচী আমি সমাপ্ত কৰিছোঁ সুকলমে।